গুড মৰ্ণিং ফ্ৰেণ্ডছ। ৰাতিপুৱাৰ পৰা ব্লগছ শ্বুট কৰিছোঁ আজি। আজি ৰাতিপুৱা মই অলপমান জল্দি উঠিলোঁ, তাৰমানে আধা ঘণ্টা আগৰ উঠা টাইমতকৈ আধা ঘণ্টা আগত উঠিলোঁ। চ' বহুত দিনৰ পৰা ৰুটি বনোৱা নাছিলোঁ। ৰাতিপুৱা মানে ৰুটি ব্ৰেকফাষ্ট খাই মই বহুত ভাল পাওঁ মানে। তাৰপিছত মই উঠিলোঁ যেতিয়া টাইম আছে যেতিয়া আজি ৰুটি বনাওঁ। SKTও খাই ভাল পায় ৰুটি, কিন্তু মোৰ মানে কি হয়, ইহঁতৰ টিফিন বনাই থাকোঁতে আমাৰ কাৰণে ৰুটি চুটি বনাব টাইম নহয়। চ' কিবা কিবি ব্ৰেকফাষ্ট বনাই থৈ দিওঁ, কেতিয়াবা চেণ্ডউইচ বনাই থওঁ বা কেতিয়াবা বান চান থাকিলে সেনেকৈ আমি গৰম কৰি খাই লওঁ। বাট আজি ভাবিছোঁ নাই, আজি ৰুটি খাওঁ। বহুত দিনেই ৰুটি বনোৱা নাই। চ' ৰুটি বনাইছোঁ আৰু এইফালে কুকাৰত মানে ইহঁতৰ কাৰণে বাৰ্গাৰ বনাম বুলি চিকেন আৰু অলপমান আলু বইল কৰি থৈ দিছোঁ। চ' সেইফালে ৰুটি বনাই থাকোঁতে এইফালে আলুখিনিও মই গুচাই লৈছোঁ। তাৰমানে ফটাফট কৰিব লাগে, কাৰণ ইহঁতক আকৌ টিফিনো দিব লাগে, ব্ৰেকফাষ্টো দিব লাগে। চ' চব কামবোৰ মানে সেনেকেই মেনেজ কৰোঁ ৰাতিপুৱা। আৰু এফালে কিবা এটা যদি হৈ আছে গেছত, ইফালে কিবা এটা কৰি তেনেকৈ কৰি তাৰপিছতে সিহঁতৰ বাৰ্গাৰ বনাব লৈছোঁ। বাৰ্গাৰ মানে মই একদম চিম্পলকৈ বনাওঁ। আলু প্ৰায় মোৰ এইটোৱেই ৰেচিপি, আলু আৰু চিকেন বইল কৰি লওঁ, তাৰপিছত মেছ কৰি ভালকৈ তাতে অলপমান মছলা মানে পেপাৰ পাউডাৰ, চল্ট আৰু মানে আৰু বেছি একো মছলাও নিদিওঁ মই। সেনেকৈ দি পেলাই পেটিটো একদম চিম্পলকৈ মানে এনেকৈ টাৱাতে মানে শ্বেলো ফ্ৰাই কৰি লওঁ। আৰু ইহঁতি এনেকৈ খায়ে ভাল পায়, খুব বেছি স্পাইচি বা খুব বেছি জ্বলা চলা সিহঁতে মানে নাখায় যে। মই সিহঁতে যেনেকৈ বিচাৰে তেনেকুৱা প্ৰিফাৰেঞ্চতে বনাই দিওঁ। চ' এইফালে মই টাৱাখনত পেটিকেইটা ফ্ৰাই কৰিব দিছোঁ আৰু এইফালে বাৰ্গাৰ বানকেইটা ৰেডি কৰি ল'ম। বাৰ্গাৰ বানকেইটা ৰেডি কৰি ফটাফট মানে কৰি আছোঁ। বাৰ্গাৰ মানে বনাবলৈ ৰাতিপুৱা বহুত মানে টাইম বহুত বেছি লাগে, কাৰণ বহুতখিনি যা যোগাৰ তাৰ কৰিব লাগে। চ' অলপ সোনকালে উঠাৰ কাৰণে বাৰু আজি অলপমান বস্তুটোখিনি টাইমতে হৈছে। আদাৰৱাইজ মই মানে বাৰ্গাৰ যদি বনাবলৈ লওঁ নহয়, মই আমাৰ ব্ৰেকফাষ্ট সদায় থাকিয়ে যায়গৈ। কিন্তু আজি মানে থেংকফুলি ঠিকেই হ'ল, আৰু ৰুটিও বনিলে, এইফালে চব্জিও বনিলে আৰু এইফালে বাৰ্গাৰো বনিলে, আৰু চব টাইমতে হ'লগৈ। চ' এইকেইদিন অলপমান বডিটো মই এনাৰ্জেটিক ফিল কৰি আছোঁ। তাৰমানে যেতিয়াৰ পৰা জিম জইন কৰিছোঁ, অলপমান ষ্ট্ৰেংথ ট্ৰেইনিং কৰিছোঁ, তেতিয়াৰ পৰা মানে মই ভাবিছোঁ যে মোৰ অলপমানটো এনাৰ্জি হ'লেও বডিটোত আহিছে, অলপমানটো মানে পজিটিভ ফিল কৰি আছোঁ, আৰু মানে বডিটো অলপমান লাইট ফিল কৰি আছোঁ। নাজানো মই বেছি ভাবিছোঁ কাৰণে হৈছে নে সঁচাকৈ এফেক্ট হৈছে, সেইটোতো মই নাজানো। সেইটো কেইদিনমান আৰু কৰাৰ পিছত গম পাম। কিন্তু য়েছ, সেই ইনিচিয়েল যোনটো পেইন থাকে বডিত, সেই বস্তুটো এতিয়া নাইকিয়া হ'ল। এতিয়া অলপমান ফূৰ্তিয়ে লাগি থাকে ৰাতিপুৱাও, মানে শুই উঠি একদম সেই লেথাৰ্জি, আগতে যেনেকৈ গা চাবোৰ বিষাই থাকে বা ভৰি চৰিবোৰ টানি টানি ধৰে, সেই বস্তুটো বহুতখিনিয়ে কমি গৈছে মোৰ। চ' হোপফুলি এইটো মই কণ্টিনিউ কৰিব পাৰোঁ। আৰু এয়া আৰু খৰধৰকৈ চব বস্তু হ'ল, সিহঁতকো পঠালোঁ। পঠাই পেলাই জিমটোতো মই যাম, জিম যাবলৈ অলপমান টাইম আছে। মই বোলো আজি মানে বেছিয়ে অলপমান এনাৰ্জি লাগি আছে গাত, চ' মই বোলো অকণমান ঘৰটো চাফা কৰি লওঁ। চ' চফা তফাবিলাক অলপমান জাৰি জোকাৰি ল'লোঁ। তাৰপিছত বাকী চবৰে ৰুম চুমবোৰ অলপমান চাফা কৰিলোঁ, চিজিল কৰিলোঁ মেইনলি। চাফাটো ৰুমি আহি কৰিবহি, কিন্তু মোৰ কামটো হ'ল মেইনলি চিজিল কৰা, বস্তুবোৰ জেগাই জেগাই থোৱা। আৰু ইহঁতি যে স্কুল যায়, তেতিয়া বস্তুবিলাক ইফাল সিফাল থৈয়ে যায়। চ' সেইবোৰ কৰি মেলি তাৰপিছতে মানে আজিৰ পৰা মই সদায় জিম গুচি যাওঁ যে, তাৰপিছত দুপৰীয়া মই আহোঁ, গা চা ধুওঁ, ফ্ৰেছ হওঁ। কিন্তু আমাৰ যোনটো কমপ্লেক্সৰ বাথৰুম আছে, সেইটো বাথৰুমটো আমি চাফা কৰোৱালোঁ মানুহজন লগাই পেলাই। তাৰপিছতে এতিয়া মই ভাবিছোঁ নাই, মই তাতে ফ্ৰেছ হ'ব পাৰিম আৰামছে, কাৰণ বাথৰুমৰ ফেচিলিটি তাত ভালকেই আছে, চব বস্তুৱে, খালি চাফা নাছিলে। সেইটো চাফা কৰাই আমি তলা চলা তাতে লগাই থৈছোঁ, যাতে বেলেগ কোনো ইউজ কৰিব নোৱাৰে। চ' মই ভাবিছোঁ আজি লৈ গৈ চাওঁচোন বস্তুবিলাক, তাতে ফ্ৰেছ হৈ চাওঁচোন, মানে কাৰণ এবাৰ জিম কৰাৰ পিছত তেনেকৈ ঘামি জামি বহি থাকিবও বেয়া লাগে। তাৰপিছত সেইকাৰণে আজি ঢেৰ বস্তু পেক কৰি লৈ গৈছোঁ। আৰু গৈ পাই তাতে মানে ইনষ্ট্ৰাক্টৰ দুজন আছে। দুজন মানে কি, এইজনে যোনজনে এতিয়া কৰাই আছে, তেওঁ প্ৰাঞ্জল। তেওঁ একচুৱেলি জিমৰ মালিকো হয়। আৰু বাকী পাৰ্থ বুলি এজন আছে, তেওঁ হ'ল ইনষ্ট্ৰাক্টৰ। চ' সদায় পাৰ্থই থাকে, আৰু পাৰ্থক আমি মানে মই বিশেষকৈ আৰু পাৰ্থ আৰু মই নকৰোঁ দেই, ইমান বেছি নকৰোঁ দেই, কিন্তু আজি প্ৰাঞ্জল আছে, প্ৰাঞ্জলক আমি মানা কৰিব পৰা নাই। আৰু এওঁ হয় সুৰভি, মোৰ ফ্ৰেণ্ড যে, তাইও যায় জিমত।
চ' সেইটো কথা মই বাৰু কোৱাই নাছিলোঁ সুৰভি মই যাওঁ প্ৰায় এনেকৈ টাইমটো মিলাই পেলাই চ' আজি আমাক প্ৰাঞ্জলে পাই পেলাই নহয় আপোনালোকে সদায় এনেকৈ কৰিছে আজি মোৰ লগত কৰক মানে চ' আজি প্ৰাঞ্জলে বহুত বেছি এক্সাৰচাইজ কৰালে আমাৰ দুইজনীকে মানে আৰু ইমানেই পুছ কৰিছে মানে নাই আৰু দুটা কৰক আৰু তিনিটা কৰক সেনেকৈ আৰু এবাৰ কৰক সেনেকৈ কৰি কৰি আজি আমাৰ হালত টাইট হৈ গৈছে দুইটাৰে হালত টাইট মানে কিন্তু নাই সি বহুত ধুনীয়াকৈ মানে লাগি থাকে কৰি থাকে সেইটোৱে ভাল লাগে আৰু তাৰপিছত ইয়াতে মই ফ্ৰেছ হ'লোঁ আৰু ইমান অসুবিধা দেখোন নাপালোঁ কাৰণ ঠিকেই আছিলে বাথৰুমটো চাফা তাফাই আছিলে বাকী গোটেই অন্য ফেচিলিটিবিলাকতো আছেই চ' ফ্ৰেছ হোৱাৰ পিছত ইমান ভাল লাগিছে মানে তাৰপিছতহে মই মানে কামত মোৰ মনটো বহিছে আদাৰৱাইজ তেনেকৈ বহি কাম কৰা নাযায় তাৰপিছতে ফ্ৰেছ চেছ হৈ পেলাই ব্ৰেকফাষ্ট খালোঁগৈ মানিছা তাত গৈ ব্ৰেকফাষ্টটো মই লৈ আহোঁ ঘৰত মই জাষ্ট লাল চাহ একাপ খাই পেলাই মই গুচি আহোঁ জিমলৈ তাৰপিছত আজি মানে বহুত কাম কৰিব মন গৈছে মোৰ তাৰমানে আজি একদম বেছিয়ে অলপ ফূৰ্তি লাগি গ'ল মানে বেছিয়ে এক্সাৰচাইজ কৰি দিলোঁ কাৰণে নে কি নে নাজানো মনটোও ভাল লাগি আছে গাটোও ভাল লাগি আছে চ' আজি ইয়াতে ফ্ৰেছ হ'লোঁ যে এতিয়া কাম কৰি ইমান ভাল লাগিছে নহয় নহ'লে মই কি হয় ইয়াতে বহি থাকোঁ এনেকৈ তাৰপিছত দুপৰীয়া যাওঁ ঘৰত ফ্ৰেছ হওঁ তেতিয়ালৈকে বহুত ভাগৰ লাগি যায় ত' আজি কামো হৈছে মোৰ ধুনীয়াকৈ আৰু ভালো লাগি আছে আৰু বাকী এতিয়া মই ঘৰলৈ মানে যাম যদিও মানে পাৰীক স্কুলৰ পৰা মই লৈ যাম পাৰী স্কুলত এইকেইদিন কিবা ডান্সৰ প্ৰেক্টিছ হৈ আছে চ' তাই ষ্টে বেক কৰে তাইক তেনেকৈ লৈ যাম আৰু কালি মই একচুৱেলি আমাৰ NRLত যোনটো উমেন মানে এটা চেল আছে তেওঁলোকে বহুত ধুনীয়া এটা ইনিচিয়েটিভ লৈছে কেঞ্চাৰৰ বিষয়ে মানে এৱেৰনেছ যোনটো মেইনলি যোনটো মানে আমাক উমেনক এফেক্ট কৰে চাৰ্ভাইকেল কেঞ্চাৰ অ'ৰেল কেঞ্চাৰ আৰু ব্ৰেষ্ট কেঞ্চাৰ এই তিনিটা বিষয়ে ধুনীয়াকৈ এৱেৰনেছ মানে কেম্প পাতিছে তেওঁলোকে আৰু কালি তাৰ বিষয়ে মানে প্ৰেজেণ্টেশ্যন দিছিলে কি কি চিমটম থাকে কেনেকৈ ডায়েগন'চিছ কৰে বা কি কি আমি প্ৰিভেণ্টিভ মেজাৰ ল'ব পাৰোঁ চ' বহুত ধুনীয়া বহুত ইনফৰ্মেটিভ প্ৰগ্ৰাম হৈছিলে আৰু আজি মানে কি হৈছে আমাৰ হস্পিটেলত তাৰে স্ক্ৰিনিং আছে তো তেওঁলোকে ফ্ৰী স্ক্ৰিনিং পাতিছে ফ্ৰীকৈ আমি মানে টেষ্ট কৰাব পাৰোঁ মানে কিবা যদি আমাৰ চিমটম আছে বা কিবা দেখাব পাৰোঁ চ' আজি 9টা বজাৰ পৰা আছিলে মই একবাৰ ভাবিলোঁ ৰাতিপুৱা কৰাই আহোঁ নেকি কিন্তু ৰাতিপুৱা আকৌ জিম আহিব লাগে জিমটো মোৰ মিছ হৈ যাব চ' এতিয়া দুপৰীয়া মই গৈ পেলাই মষ্ট প্ৰবলি মানে ঘৰত ভাত চাত খাই পেলাই স্ক্ৰিনিংটো কৰাই আহোঁ নেকি তাকে ভাবিছোঁ নহ'লে একেবাৰে মানে যোনটো ইমান ধুনীয়া অপৰচুনিটি পাইছে সেইটো মিছ কৰিব মন নাই আৰু বাকী ভাগৰটোতো লাগেই আজি প্ৰাঞ্জলে পূৰা কৰোৱাইছে মানে জিমত একদম মানে যিমানখিনি পাৰোঁ কেপাচিটিতকৈ বেছি মোৰ যে ইমান নকৰা প্ৰাঞ্জলে এদিনতে ক্ষীণাব মন নাই বাট বহুত মানে গাটো বহুত ভাল লাগি থাকে বহুত পজিটিভ লাগি থাকে মনটোও ভাল লাগি থাকে চিৰিয়াছলি কিবা এটা বস্তু মানে কিবা এটা এক্সাৰচাইজ কৰি থাকিলে বহুত মানে হেল্থটোক বহুত বেছি এফেক্ট কৰে ফিজিকেলিয়ে হওক বা মেণ্টেলিয়ে হওক বা বহুত মানে ষ্ট্ৰেংথ পোৱা যায় আৰু এতিয়া মই নিজেই ফিল কৰিছোঁ আগতে মই কিছুমান সৰু সৰু কথাত বহুত মানে বেছিয়ে মানে ডিষ্টাৰ্ব হৈ যাওঁ বা বেছিয়ে ভাবি থাকোঁ বাট এতিয়া লাহে লাহেকৈ মানে মই ইমান বেছি পজিটিভ ফিল কৰি লৈছোঁ যে মোৰ মানে বস্তুবোৰ যি হৈ আছে হৈ থাকক মানে একচেপ্ট কৰিবলৈ শিকি গৈছোঁ যে চলো ঠিক আছে কিবা যদি ভালো হৈছে মোৰ ভালৰ কাৰণে হৈছে কিবা যদি বেয়াও হৈছে সেইটোও মোক মানে সাহস দি যাব মোক বেছি ষ্ট্ৰং বনাই যাব চ' চবফালে এতিয়া ভালেই লগা হৈছে আৰু হ'পফুলি মই এইটো বস্তু কণ্টিনিউ কৰি থাকিব পাৰোঁ ডান্সটোতো মই কৰি থাকোঁ বাট ডান্সটো মোৰ ৰেগুলাৰ বেচিছত নহয় বাট এইটো জিমটো এটা ৰেগুলাৰ বেচিছত হৈ থাকে আৰু প্লাছ ইয়াত আহি মানে এনভাইৰমেণ্টটো বেলেগ হৈ যায় বেলেগ বেলেগ ধৰণৰ মানুহো লগ পাওঁ আৰু বেছি মানে মনটো ভাল লাগি থাকে চ' এতিয়া অলপ দেৰি পিছত যামগৈ ঘৰলৈ লাঞ্চ কৰি তাৰপিছত স্ক্ৰিনিংটো কৰোঁ চাওঁ আৰু কি কৰিব পাৰোঁ বাকী ব্লগটো কৰি থাকিম চাই থাকিব ব্লগটো আৰু য়েছ হাইটো কোৱাই নাই আপোনালোকক আজি চ' হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকক আশা কৰিছোঁ সকলোৰে ভাল আৰু আমাৰো ভালে আৰু বাকী ব্লগ কৰি থাকিম চাই থাকিব ব্লগটো মই আহিলোঁ পৰীক নিবলৈ মোৰে গৰমত অৱস্থা বেয়া পৰীটো ডান্স কৰি মেলি বহুতেই গৰম হৈছে ৰাখিব পৰা নাই এতিয়া ফটাফট লৈ যাওঁ ঘৰলৈ ময়ো লাঞ্চ কৰোঁ তাইও কৰিব চ' এইটো সন্ধিয়াও আহি পেলাই আজি অলপ দেৰিয়ে হৈছে মোৰ মানে বুটিকত আহি পেলাই অলপমান বোলো কাম ফিনিছ কৰি থৈ যাওঁ চ' সেয়া কৰোঁতে টাইমেই হৈ গ'ল আৰু তাৰপিছত ঘৰলৈ গুচি আহিলোঁ মই
সো ঘৰ আহি পালোঁ মই একচুৱেলি তেতিয়া দুপৰীয়া মই লাঞ্চ কৰিবলৈ আহি বজিকষ্ট হস্পিটেল স্ক্ৰিনিং আছে মই ভাবিছোঁ কি স্ক্ৰিনিঙত বেছি টাইম নালাগে চাগে পটককৈ হৈ যাব চ' মই সোমাই পেলাই কৰি যাওঁ কিন্তু বহুতেই টাইম লাগি গ'ল 5:30 মানে হৈ গ'ল মোৰ হস্পিটেলত মানে মই 3:30ত গৈছিলোঁ 5:30ত মই ওলাইছোঁ তাৰ পৰা কিন্তু স্ক্ৰিনিংটো কৰাৰ কাৰণে ভাল হ'ল এটা ফাৰ্ষ্ট অফ অল এটা এৱেৰনেছো হ'লে এনেও আমি মানে আমি প্ৰায়খিনি আজিকালি বহুত এৱেৰে হয় এই বস্তুটোৰ বিষয়ে বিশেষকৈ মানে ব্ৰেষ্ট কেঞ্চাৰ হওক বা চাৰ্ভাইকেল কেঞ্চাৰ হওক ওমেনৰ কাৰণে বহুত বেছি কমন ফৰ্ম অফ কেঞ্চাৰ হয় এইটো প্লাছ স্ক্ৰিনিংটো হৈ গ'ল মানে তেওঁলোক এক্সপাৰ্ট হয় ন তেওঁলোকে বেছি জানে যে মানে কি কৰিব লাগে আমি বা কি চিমটম বা কিবা বডিটোত কি আছে আমিতো ইমানো ভালকৈ নাজানো চ' মোৰ কাৰণেতো ভালেই হ'ল মোৰ ভালেই লাগিলে তাত গৈ আৰু বাকী তাৰপিছত মই চিধা মানে বুটিক গুচি গ'লোঁ গৈ সেয়া আৰু অলপ চলপ কিবা কিবি কাম কৰি পেলাই এতিয়া ঘৰ আহি পাইছোঁহি ভাগৰো লাগিছে পক্ষী নাই তাই টিউশ্যন গ'ল পাৰিক অলপমান পঢ়াওঁ তাৰপিছতে কি কয় আজিৰ পৰা নেটফ্লিক্সত এখন নতুন ছিৰিজ মানে ষ্টাৰ্ট হৈছে কান্দাহাৰৰ যে হাইজেকটো হৈছিলে প্লেইনখন সেই বস্তুটো আমি যোনবিলাক আমি সেই টাইমত জন্ম হোৱা মানুহ আমি ভালকৈ জানো মানে সেইটো কেনেকুৱা আছিলে আমি নিউজত চাই আছিলোঁ ন প্ৰত্যেকটো মানে প্লেইনখন ক'ত গৈ পালে আমি ভাবিছোঁ কি মানে ফটাফট ৰেস্কিউ কৰি ল'ব বাট নাই গৈ আফগানিস্তান পালে চ' প্ৰত্যেকটো মুহূৰ্ত আমি জানো মানে আমি ফিল কৰিছোঁ যোনখিনি মোৰ কণ্টেম্পৰেৰী হ'ব আপোনালোকেও চাগে বস্তুটো জানে চ' সেইখন ছিৰিজখন ৰিভিউ ভাল পাইছোঁ চাব মন গৈছে তাৰপিছত আজিৰ পৰা সেইখন ছিৰিজখন চাওঁ আপোনালোকে কিমানে চায় মানে মই যে একদম ছিৰিজ হওক বা নতুন মুভি হওক মানে ভাল লাগে আৰু মানে নতুন ফাৰ্ষ্ট ওলাই চাবলৈ চ' আজি সেইখন চোৱা প্লেন আছে আৰু বাকী ব্লগটো ইয়াতে সামৰোঁ আশা কৰিছোঁ ব্লগটো চাই আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই ফৰ নাও গাইজ গুড নাইট